চৰাইদেউৰ ৰহনত ভাগৱত পাঠ, ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন। 11 মাৰ্চ তাৰিখৰ পৰা 13 মাৰ্চ তাৰিখলৈ 3দিনীয়া কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ হাপেখাটি অঞ্চলৰ ৰহন বৰটানী নামঘৰত সদৌ ৰহনবাসী ৰাইজৰ সৌজন্যত শংখধ্বনি সাংস্কৃতিক গোষ্ঠীৰ বৰ্ষপূৰ্তি উপলক্ষে ভাগৱত পাঠ, ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি দুতিৰাম বৰুৱাই। শংখধ্বনি সাংস্কৃতিক গোষ্ঠীৰ ধৰ্মধ্বজা উত্তোলন কৰে শংখধ্বনি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি লক্ষী ভৰালীয়ে। শৰাই প্ৰতিষ্ঠা কৰে ইন্দ্ৰেশ্বৰ গগৈয়ে। ভাগৱত শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে জিতেন বৰুৱাই। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফ'ল' কৰি দিব। তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। শংখধ্বনি সাংস্কৃতিক গোষ্ঠীৰ বৰ্ষপূৰ্তি উপলক্ষে আচলতে আমি সদৌ ৰহনৰ ৰাইজৰ সৌজন্যত আমি 3দিনীয়া সুন্দৰ কাৰ্যসূচীৰে আচলতে আমি ভাগৱত পাঠ, ব্যাখ্যাৰ লগতে আমাৰ ভাওনা প্ৰদৰ্শনৰ আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। এবাৰ আজিৰ পৰা আমাৰ অনুষ্ঠানভাগ আৰম্ভ হৈছে। সঁচাকৈ ভাল লাগিছে আৰু আমিও এই জেগাতে যিহেতু আমাৰ এই প্ৰত্যেক দিনত আজি প্ৰথম দিনৰ কাৰ্যসূচীত আচলতে নিশালৈ আমাৰ যি উজ্জ্বল হোকাদৰা তেখেত উপস্থিত থাকিব বিশিষ্ট ব্যাখ্যাকাৰ হিচাপে আৰু ঠিক তেনেদৰে আৰু কালিলৈও আমাৰ দিনৰ ভাগত কমলা গগৈ, ৰাজীৱ বৰুৱাকে প্ৰমুখ কৰি তেওঁলোক থাকিব পাঠ আৰু ব্যাখ্যাত আৰু নিশালৈ আমাৰ যি মাধুৰ্য বৰা তেখেতে ব্যাখ্যা কৰিব আৰু শেষৰ দিনটোত আমাৰ যি গুৰুজনাৰ সৃষ্টি যি ভাওনা সেই ভাওনা আচলতে আমাৰ ৰহনৰ বিষয়ববীয়া সহিতে আচলতে তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিব। ৰাৱণৰ মুক্তিযজ্ঞ শীৰ্ষক এভাগী নাট আচলতে আমি মঞ্চস্থ কৰিম। সেইবাবে আমি সকলোকে আচলতে এই অনুষ্ঠানভাগত জড়িত হ'বলৈ আমি বিনম্ৰতাৰে আহিবলৈ আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ। আমাৰ ভাগৱত পাঠৰ অনুষ্ঠানৰ লগতে বিভিন্ন কেইবাজনো ভাগৱতৰ ওপৰত বক্তা আৰু ভাওনা প্ৰদৰ্শনৰ লগতে প্ৰতিদিনা সন্ধিয়ালৈ নিমন্ত্ৰিত দিহানামৰ গোষ্ঠীয়ে ৰাইজৰ মাজত দিহানাম পৰিৱেশন কৰিবলৈ আহিব। সেই হেতুকে সকলো ৰাইজক অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।